নমস্কাৰ, মোৰ নাম স্মৃতি গোস্বামী। মই যোৱা বছৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা BSc কমপ্লিট কৰি আসাম ইউনিভাৰ্চিটিত MScত এডমিশ্যন লৈছোহি। মোৰ এই জাৰ্ণিটোৰ বাবে মই প্ৰথমে উৎপল কলিতা ছাৰক ধন্যবাদ দিব বিচাৰিম। তেখেতৰ দ্বাৰা কৰোৱা ক্লাছসমূহৰ বাবে মই এইটো বিশ্বাস কৰোঁ যে মই আসাম ইউনিভাৰ্চিটিত MScত এডমিশ্যন ল'বলৈ পাৰিছোঁ। মোক উৎপল কলিতা ছাৰৰ কথা মোক ডিগ্ৰীৰ HOD ছাৰে জনাইছিলে আৰু HOD ছাৰে কোৱা অনুসৰি মই উৎপল কলিতা ছাৰৰ ক্লাছত এডমিশ্যন জইন কৰিছিলোঁ। ছাৰৰ জইন কৰোঁতেই ছাৰে মানে কৈ দিছিলে যে কেনেদৰে আমি পঢ়িব লাগে, কেনেদৰে আমি মানে পঢ়ি পেলাই আমি এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগে। তাৰ পাছত যেতিয়া আমাক ছাৰে ক্লাছসমূহ ষ্টাৰ্ট কৰিলে তেতিয়া মোৰ BScৰো ক্লাছ চলি আছিলে, গতিকে ছাৰে গধূলি আমাৰ ক্লাছসমূহ ষ্টাৰ্ট দিছিলে। ছাৰে পোনপ্ৰথমে অনলাইনত আমাৰ প্ৰত্যেকটা চেপ্টাৰ ধুনীয়াকৈ পঢ়াই গৈছিলে আৰু সেই চেপ্টাৰসমূহৰ লগত ৰিলেটেড কুৱেশ্যনসমূহ আমাক দি গৈছিলে। ছাৰে আমাৰ কিবা ডাউট থাকিলে তাতেই ক্লিয়াৰ কৰি দিছিলে আৰু যিটো চেপ্টাৰ ছাৰে ষ্টাৰ্ট দিব সেই চেপ্টাৰসমূহ ষ্টাৰ্ট দিয়াৰ আগতে ছাৰে আমাক এছাইনমেণ্ট দিছিলে আৰু সেই এছাইনমেণ্টবোৰ আমাক ছল্ভ কৰিব দিছিলে আৰু যিবোৰ বস্তু আমি নোৱাৰোঁ সেই বস্তুবোৰ ছাৰে আমাক ক্লাছৰ মাজত শিকাই দিছিলে যে এইখিনি বস্তু আমি কিয় পৰা নাই, আমাৰ কোনটো বস্তুত ডাউট আছে সেইবোৰ ছাৰে বুজাইছিলে। তাৰপিছত ছাৰে আমি যদি কিছুমান বস্তুত আকৌ ডাউট থাকে তেতিয়াহ'লে সেইবোৰ বিষয়ে ছাৰে আকৌ আমাক কলত বা মেছেজত আকৌ ধুনীয়াকৈ বুজাই দিছিলে। তাৰপিছত যেতিয়া MSc এক্সামৰ কাৰণে এমাহ বাকী আছিল তেতিয়া আমাক ছাৰে ডেইলি টেষ্ট ল'বলৈ ষ্টাৰ্ট দিছিলে আৰু কেতিয়াবা আমাৰ প্ৰথম টেষ্টবোৰ ভাল হোৱা নাছিলে, তেতিয়া ছাৰে কৈছিলে যে কেনেদৰে আমি কৰিব লাগে, কেনেদৰে পঢ়িব লাগে। তাৰপিছত ছাৰে যিবোৰ এণ্ট্ৰেন্স এক্সামত আহে, যিবোৰ কুৱেশ্যন বিশেষকৈ এণ্ট্ৰেন্স এক্সামত আহে সেই কুৱেশ্যনৰ বিষয়ৰ ছাৰে ডিছকাছ কৰিছিলে যে কোনবোৰ কুৱেশ্যন এণ্ট্ৰেন্স এক্সামত আহিব পাৰে। বনাই পেলাই ছাৰে সেই বস্তুবোৰ আমাক কৈছিলে যে এনেকুৱা ধৰণৰ পেপাৰ আহিব পাৰে। ছাৰে আমাক খুব ধুনীয়াকৈ সেইবোৰৰ বিষয়ে প্ৰেক্টিছ কৰাইছিলে। গতিকে মই এইটোৱে ক'ব বিচাৰিম যে SMS মিডিয়ামৰ এইটো এটা বহুত ভাল চেনেল হয় য'ত ছাৰে খুব ধুনীয়াকৈ MScৰ কাৰণে ল'ৰা ছোৱালীবোৰক প্ৰিপাৰেশ্যন কৰায় আৰু ছাৰৰ কোৰ্চটোৰ পৰা মোৰ বহুতখিনি সহায় হৈছে আৰু তাৰ বাবে মই ছাৰক ধন্যবাদ দিব বিচাৰিম। আৰু যদি কোনোবা ষ্টুডেণ্ট আছে যে MSc কৰিব বিচাৰে CUETত বা তেজপুৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি বা যিকোনো ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সাম দিব বিচাৰে তেন্তে ছাৰৰ এই কোচিংটো ল'ব পাৰে। এই কোচিংটোৰ পৰা বহুতখিনি সহায়